এয়া বৰ্তমান আমি এতিয়া আঠখেলীয়া নামঘৰত উপস্থিত আছোঁ। এয়া এই তিলক আৰু মই এয়া আঠখেলীয়া নামঘৰত উপস্থিত আছোঁ। এতিয়া আমি এইটো ৰাস্তাত যামগৈ। এইটো ৰাস্তাত আহিছিলোঁ, এইটো ৰাস্তাত যামগৈ। এতিয়া মানে ইয়াত তেওঁ ভকত বৈষ্ণৱসকল দুই এক গোট খাই আছে। তথাপিতো মানে ভাদ মাহত বেছি ভাল লাগে। ভাদ মাহত আঠখেলীয়া নামঘৰলৈ আহি বেছি ভাল লাগে। আপোনালোকক এই আৰু ইয়াত মানে ক'ত ক'ত পানী হৈছে আঠখেলীয়া নামঘৰত সকলোখিনি আপোনালোকক দেখাই আছোঁ ব'লক। এতিয়া আছোঁ আমি মানে আঠখেলীয়া নামঘৰ পিছ চাইডে আঠখেলীয়া নামঘৰৰ পিছ চাইডে আছোঁ। এয়া হ'ল আঠখেলীয়া নামঘৰৰ বেক চাইডটো চাওক। এয়া তাৰপৰা এইখন হ'ল কাকডোঙা। এই কাকডোঙা মানে একদম পানী ফুলি আহি আছে, ক্ৰমান্বয়ে বেছি হৈ আহি আছে পানী। আৰু হয়তো পিছবেলালে এই ৰাস্তাটোত মানে বাগৰি যাব পাৰে পানী। সেই আগত অলৰেডি পানী অলপ অলপ বাগৰি আছে, কিন্তু ইয়াত যদি পানী বাগৰি যায় তেতিয়া কি পৰিস্থিতি হ'ব আপোনালোকে ভাবি চাওক। আঠখেলীয়া নামঘৰৰ ভগৱানকে চিন্তা কৰিছোঁ যাতে আঠখেলীয়া নামঘৰৰ ভাগৰ ফালে পানী যাব নালাগে, সেয়াই আমি চিন্তা কৰি আহিছোঁ। আৰু ক্ৰমান্বয়ে মানে পানী ফুলিহে গৈছে, পানী মানে বাঢ়িহে গৈছে, ক্ৰমান্বয়ে বাঢ়ি গৈছে চাওক। একদম চাই থাকোঁতেই বাঢ়ি গৈছে, চাওক। দেখাই দিছোঁ, বাঢ়ি বাঢ়ি আহি আছে দেখিছে। ক্ৰমান্বয়ে মানে চাই থাকোঁতেই কাকডোঙা পানী বাঢ়ি আহি আছে। এতিয়া আপোনালোকক যে দেখাইছিলোঁ যিডোখৰ চাওক, এতিয়া আহি ক'ত পালেহি। অথনি আছিলে এইখিত, এতিয়া এইখিত পালেহি। চাই থাকোঁতেই মানে একদম ক্ৰমান্বয়ে বাঢ়ি আহিছে মানে পানী। এয়াই হ'ল আঠখেলীয়া নামঘৰ মানে বেক চাইডটো, মানে পিছৰ ছাইডটো। তেতিয়া মানে আঠখেলীয়া নামঘৰৰ পৰা আহি আহি আমি প্ৰায় 1 কিলোমিটাৰমান আহিলোঁ। গোটেই সাগৰ লেখীয়া হৈ আছে চাওক। সেইফালে লাঙি জাল পাতিছে, সেইজনৰ চাওকচোন কিমান পানী, এবুকু পানী। ইমান যদি পানী হয় তেতিয়াহ'লে মানে মানুহৰ ঘৰত নোসোমাব কিয়? গোটেই মানুহৰ ঘৰ মানে ডুবি মানে ইকৰাণী বা কাউৰী চুক আঠখেলীয়াটো এতিয়া মানে বৰ্তমান পানী বাঢ়িহে গৈ আছে। আঠখেলীয়া নামঘৰত সোমোৱা নাই, সেয়াই তাৰমানে ভাল লাগিছে। বিশেষকৈ ভগৱানৰ ঠাইখনত যেতিয়া পানীকণ সোমোৱা নাই ভাল লাগিছে। কিন্তু এইবিলাকত অৱস্থাটো চাওক, সেইজনলৈ মন কৰক। পাহাৰী ভণ্টিজনী হাঁহি চাওক। আপোনালোকৰ ফালে এনেকুৱা পানী হৈছে নাই আপোনালোকে জনাব। আৰু আমি আপোনালোকক দেখাইছোঁ, যিটো পাৰিছোঁ সেইটোহে দেখাইছোঁ। আৰু দেখাবলৈ আছে। আঠখেলীয়া নামঘৰ আমি সিপাৰে যাম এতিয়া, তাৰমানে কাকডোঙা দলং পাৰ হৈ যাম। তাৰপিছত তাত পৰিস্থিতিটো কেনেকুৱা আপোনালোকক দেখাম। সকলোৱে মানে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আঠখেলীয়া নামঘৰৰ পৰা আহি আছোঁ এতিয়া, একদম মানে মেইন ৰাস্তাত এয়া পানী বাগৰিবলৈ আৰম্ভ কৰিছে চাওক। অথনি যে দেখাইছিলোঁ আপোনালোকক, এতিয়া চাওক এই পানী বাগৰিবলৈ আৰম্ভ কৰিছিলে। অথনি দেখাইছিলোঁ কিমান বাকী আছিলে পানী বাগৰিবলৈ। এতিয়া মানে ৰাস্তাটোত জেগাই জেগাই মানে পানী বাগৰিবলৈ আৰম্ভ কৰিছে। আৰু অলপ দেৰি পিছত কি পৰিস্থিতি, কি ভয়ংকৰ পৰিস্থিতি লয় তাৰমানে নাজানো। এতিয়া অলপ আগত আপোনালোকক দেখালোঁ আঠখেলীয়া নামঘৰত মানে ৰাস্তা ডুবা নাছিলে, এতিয়া গোটেই ৰাস্তা ডুবি গ'ল। এয়া চাওক। আপোনালোকৰ ঘৰ কোনখিনিত? আগতে এনেকুৱা পানী হৈছেনে ইয়াত? যোৱা বছৰ হৈছিলে ন? অঁ, এইবাৰ তাতকৈ অলপ বেছি হৈছে। এইবাৰ ডাঙৰ ন? মানে আঠখেলীয়া নামঘৰত যোৱা বছৰো হৈছিলে, এনেকুৱা নাই হোৱা তাৰমানে। এই ৰাস্তাটোত মানে পানী বাগৰা নাই, কিন্তু এতিয়া গোটেই ৰাস্তাত পানী বাগৰি গৈছে।
এয়া মন্দিৰ নে নামঘৰ? সেয়া হ'ল শিৱ মন্দিৰ। শিৱ মন্দিৰৰ মানে অৱস্থা একেবাৰে বেয়া। এইখিত যে দেখিছে, এইখিত মানে এটা ৰাস্তা আছিল। ৰাস্তাটোৰ ওপৰত মানে সম্পূৰ্ণ মেটেকা। ৰাস্তা কোনো চিন চাপ নাই, মানে সম্পূৰ্ণ সেইটো মেটেকাহে, মানে একদম মেটেকা উঠি আছে। তাৰপৰা আগলৈ আৰু বামুণ গাঁও ছাইডে কি পৰিস্থিতি হৈ আছে আপোনালোকক আমি দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। ব'লক আমি আৰু আগবাঢ়ি যাওঁ। এইখন হৈছে মানে কাকডোঙা নদী এইখন। আৰু যদি এই মথাউৰিটো দেখিছে যে, এই মথাউৰিটো যদি বাইচান্স কেনেবাকৈ ছিগিবলৈ হয়, মানে ৰাইজৰ অৱস্থা একেবাৰে বেয়া হ'ব। এইফালেতো মথাউৰিটো একেবাৰে ডুবিয়ে গ'ল, ডুবি গৈ কিন্তু মথাউৰিতকৈ মানুহ ঘৰ মানে অকণমান ওপৰতহে আছিলে, তথাপিতো মানুহ ঘৰত পানী সোমাইছে। এতিয়া কাকডোঙা নদীৰ সেই মথাউৰিটো যে দেখিছে, সেই মথাউৰিটো যদি ভাগিবলৈ হয়, ইপাৰ মানে ৰাইজৰ অৱস্থা একেবাৰে বেয়া হ'ব। বহুত দ সিফালে। সঁচা কথা ক'বলৈ হ'লে এনেকৈ পানী আহি থাকিবলৈ নহ'লে দলঙৰ ওপৰত উঠি থাকিবলৈও ভয় লাগে। এইখন হ'ল নদীখন, কাকডোঙা নদী। এইফালে চাওক, এইফালে মানে মথাউৰিটো ডুবিবলৈ অকণমানহে বাকী, অলপ বাকী। তথাপিতো মানে ঠায়ে ঠায়ে ডুবি আছে, ঠায়ে ঠায়ে ডুবি আছে। সেইটো কাৰণে মানে একদম আঠখেলীয়া নামঘৰত পানী হৈছে। এইফালে এই মন্দিৰৰ ভিতৰত এয়া চাওক, মন্দিৰৰ ভিতৰত পানী, মথাউৰিৰ ওপৰেদি পানী বাগৰাৰ বাবে উভটনি মাৰি আহি মন্দিৰৰ ভিতৰত পানী সোমাইছে।